গণিত আৰু বিজ্ঞানৰ বিকাশৰ বাবে বহুপদৰ অধ্যয়ন অত্যাৱশ্যকীয় বহুপদবোৰৰ উৎপাদক নিৰ্ণয় কৰাটো এই অধ্যয়নৰ মূল লক্ষ্য গতিকে আজি আমি এক বহুপদ উৎপাদকৰ উদাহৰণ সহ আলোচনা কৰিম কিন্তু আমি প্ৰথমে ভাগশেষ সূত্ৰৰ দ্বাৰা এনে কাৰকৰ অস্তিত্ব প্ৰমাণ কৰিম আগবাঢ়ো আহা p of x is equal to ax raised to 4 plus bx cube plus cx square plus dx plus e over z to whole eta বহুপদ এতিয়া p minus 1 is equal to a minus 1 raised to 4 plus b minus 1 cube plus c minus 1 square plus d minus 1 plus e is equal to a minus b plus c minus d plus e ভাগশেষ সূত্ৰৰ অনুসৰি p of minus 1 is equal to 0 কেৱল যদি a minus b plus c minus d plus e is equal to 0 সাধাৰণতে যদি p of x ত xৰ যুগ্ম সূচকৰ যোগফলৰ সৈতে পদৰ গুণাঙ্কবোৰৰ যোগফল p of x ত xৰ অযুগ্ম সূচকৰ যোগফলৰ সমান হয় তেন্তে x plus 1 to p of x ৰ এটা উৎপাদক হয় উদাহৰণস্বৰূপে উলিওৱা যে p of x is equal to x cube plus 4x square plus 4x plus 1 ইয়াত p of minus 1 is equal to minus 1 cube plus 4 multiplied by minus 1 square plus 4 multiplied by minus 1 plus 1 is equal to minus 1 plus 4 minus 4 plus 1 is equal to 0 গতিকে x plus 1 to p of x or এটা উৎপাদক আহা আমি এই উক্তিটো প্ৰমাণিত কৰো p of x is equal to x cube plus 4x square plus 4x plus 1 পদবোৰ ক্ৰমত সজাই আমি পাওঁ p of x is equal to x cube plus 1 plus 4x square plus 4x is equal to in brackets x plus 1 in brackets x square minus x plus 1 plus 4x in brackets x plus 1 is equal to in brackets x plus 1 in brackets x square plus 3x plus 1 ইয়াত x plus 1 to p of x or এটা উৎপাদক ইয়াত x is equal to 1 plus 4 is equal to অযুগ্ম সূচকৰ গুণাঙ্কৰ যোগফলৰ x ৰ যুগ্ম সূচকৰ গুণাঙ্কৰ যোগফলৰ সমান সংক্ষিপ্ত ৰূপত এই সময়ছোৱাত আমি শিকিছো যে যদি p of x ত x ৰ যুগ্ম সূচকৰ যোগফলৰ সৈতে পদৰ গুণাঙ্কবোৰৰ যোগফল p of x ত x ৰ অযুগ্ম সূচকৰ যোগফলৰ সমান হয় তেন্তে x plus 1 to p of x ৰ এটা উৎপাদক হয় 12 ৰ উৎপাদকবোৰ হৈছে 2 3 আৰু 12 আমি সংখ্যাৰ উৎপাদকবোৰ কেনেদৰে বিচাৰিব লাগে জানো আমি বহুপদ উৎপাদকবোৰ বিচাৰিব পাৰিম নেকি আমি আহিবলগীয়া ভিডিঅ'বোৰত বহুপদৰ এনে গুণাগুণৰ বিষয়ে আলোচনা কৰিম